Hello guys, welcome to my YouTube channel Komala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা মাংসৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো সাগাজি কেনেদৰে আৰু কি পদ্ধতি বনাম আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মাংসৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে মাংস লৈছো এয়া মই 500 গ্ৰাম আজি মাংস বনাম এয়া ডাঙৰ পিয়াজ এটা কাটি লৈছো আজি মাংসৰ লগত কি দিম জানেনে এয়া এটা আম লৈছো কচুৰ আমৰ আজি মাংস বনা আমেৰে ৰুটি চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ এয়া প্ৰথমতে মাংসখিনিত মই হালধি গুড়ি দি দিছোঁ অলপ তাৰপিছত দি দিছোঁ নিমখ অলপ এয়া মাংসখিনি ভালদৰে মই সানি ল'ম মাংসখিনি মই ভালদৰে সানি ল'লোঁ অলৰেডি কেৰাহীত মই তেল গৰম হ'বলৈ দি দিছোঁ এতিয়া মাংসখিনি মই ইয়াতে বহুৱাই দিম গোটেইখিনি মাংস ইয়াতে মই দি দিলোঁ এতিয়া এটাখনকে মাংসখিনি তলপৰ কৰি লৰাই দিম এনেদৰে তলপৰ কৰি মই লৰাই দিছোঁ তিনি মিনিটমান যোৱাৰ পিছত এয়া মাংসখিনি মই এনেদৰে লৰাই দিছোঁ তাৰপিছত জানি এখন পৰা চল হয় যে এয়া মই মাংসখিনি এই বাচন এখনত থৈ দিওঁ গোটেইখিনি মাংস মই বাচনখনত এনেদৰে কাঢ়ি থৈ দিম গোটেইখিনি মাংস ইয়াতে এনেদৰে কাঢ়ি থৈ দিলোঁ এই কেৰাহীটোতে আপোনাৰ এয়া মই পেষ্টখিনি দি দিলোঁ পেষ্টখিনিও মই ৰংচুৱা কৰি ল'ম খুব সহজ পদ্ধতি এই মাংসটো বনাব পাৰি ভাঙি নাযায় এনেকৈ অলপ ফ্ৰাই কৰি ল'লে মাংসখিনি ভাঙি নাযায় এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ নৰম হৈছে এতিয়া মই ইয়াত কাটি থোৱা আমখিনি দি দিছোঁ তাৰ লগত দি দিছোঁ দুটা নহৰু এইখিনিও এনেদৰে লৰাই দিওঁ ইয়াতে এতিয়া মই হালধি গুড়ি দিছোঁ সৰু চামুচেৰে 2 চামুচ জলকীয়া গুড়ি দিছোঁ 1 চামুচ ধনিয়া গুড়ি দিছোঁ 1 চামুচ তাৰপিছত দিছোঁ জিৰাৰ গুড়ি 1 চামুচ নিমখ সৰু চামুচেৰে এয়া মই 2 চামুচ দি দিলোঁ এইখিনিও এনেদৰে লৰাই লওঁ আপোনালোকে বাৰু এই ৰেচিপিটো বনাই খাই পাইছেনে যদি এতিয়ালৈকে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব এইখিনি এনেদৰে ইয়াতে লগাই দিছোঁ এতিয়া এইখিনি সিজিবলৈ মই 2 গিলাচ পানী লৈ লৈছোঁ এয়া 2 গিলাচ পানী মই দি দিলোঁ এইখিনি এনেদৰে তলপৰ কৰি দিছোঁ ইয়াৰ ওপৰত এতিয়া আধা ফ্ৰাই কৰি থোৱা মাংসখিনি এড কৰি দি দিছোঁ এতিয়া ঢাকনিখন মই এনেদৰে মাৰি থৈ দিম আৰু গেছৰ জুইটো সেয়া জিৰত দি ল'ম যাতে ধুনীয়াকৈ মাংসখিনিও সিজি যায় আৰু আপোনাৰ আমখিনিও সিজি যায় এনেদৰে মই ৰাখি দিম ঢাকনিখন মই গুচাই দিলোঁ মাজে মাজে এনেদৰে ঢাকনিখন গুচাই দিম চাব যাতে মাংসখিনি লাগি নধৰে জলপৰ কৰি মই লৰাই দিছোঁ দি ঢাকনিখন এনেদৰে পুনৰ মাৰি থৈ দিম কেইমিনিটমান যোৱাৰ পিছত ঢাকনিখন মই গুচাই দিছোঁ গ্ৰেভিটো কি বঢ়িয়া হৈছে
দেখিবলৈ যেনেকুৱা ধুনীয়া হৈছে, খাবলৈও কিন্তু বঢ়িয়া হৈছে। এতিয়া মই ইয়াত আচল ইয়াৰ ইনগ্ৰিডিয়েণ্টছটো দিম। এয়া হৈছে চিকেন মছলা, এচামুচ দি দিলোঁ। চিকেন মছলাখিনি দিয়াৰ পিছত মই এনেদৰে তলপৰ কৰি মাংসখিনি লৰাই দিছোঁ। কি যে এটা গোন্ধ ওলাইছে নহয়। এইখিনিতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।